MySQL আৰু PHP টিউটৰিয়েলছৰ চতুৰ্থ অংশৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। শেষৰ টিউটৰিয়েলটোত মই আমাৰ টেবুলত কিছু মান অন্তৰ্ভুক্ত কৰিবলৈ MySQL_query ফাংচনটো ব্যৱহাৰ কৰিছিলো। মই ইয়াত ডেটটো কাৰেন্ট ডেট বুলি দি এটা ভুল কৰিলো, যিটো মোৰ জন্মৰ তাৰিখ নহয়। মই ইয়াত সংশোধন কৰিবলৈ সক্ষম। মই লগতে কোড সংশোধন কৰিবলৈ বিচাৰো তাক উল্লেখ কৰিবলৈ সক্ষম। এটা বিশেষ আইডি কি ব্যৱহাৰ কৰি মই সঠিকভাৱে কোড সংশোধন কৰিবলৈ বিচাৰো তাক উল্লেখ কৰিবলৈ সক্ষম। গতিকে আমি ইতিমধ্যে MySQL কোডত সংশোধনটো দেখিলো। এইটো অতি দৰকাৰী। এই কুৱেৰি আৰু কোড অধিকভাৱে ব্যৱহাৰ কৰা হয় যেতিয়া টেবলছৰ সৈতে কাম কৰা হয় বা যদি আপুনি সাধাৰণভাৱে MySQLৰ সৈতে কাম কৰে। তাৰ পাছত মই আপোনাক দেখুৱাম কেনেকৈ আপোনাৰ টেবুলৰ পৰা ডাটা পোৱা হয় আৰু কেনেকৈ ইয়াক ভালদৰে দৰ্শিত কৰা হয়। গতিকে মই ইয়াক আপডেট ডাটা বুলি কম যাতে আমি সেইটো কি গম পাওঁ। ইয়াত আমি কম এক্সট্ৰেক্ট ডাটা। ব্যৱহাৰ কৰিবলৈ সেইটো এটা ভাল শব্দ। এতিয়া আমি পুনৰ এক্সট্ৰেক্ট কম আৰু আমি এটা ভেৰিয়েবল নিৰ্মাণ কৰিম। এইটো পুনৰ MySQL কুৱেৰি আৰু ইয়াত কিছু কোড। এইটো কিছু জটিল হয় এই একক শাৰী কুৱেৰিসমূহ ব্যৱহাৰ কৰাতকৈ। আমি ইয়াত একক শাৰী কুৱেৰিজ ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ পাছত আমাৰ কিছু কোড থাকিব পাৰে সঠিকভাৱে দৰ্শিত কৰিবলৈ। প্ৰথমে মই টেবুলত আন এটা ৰেকৰ্ড নিৰ্মাণ কৰিম। গতিকে আমাক এই কাৰেন্ট ডেট ফাংচনটো আৰু নালাগে। মই এই ৰাইটটো দেখুৱাব লাগিব। আহক কিছু নতুন মান নিৰ্মাণ কৰো। মই কম কাইল হেডেন আৰু মই ইয়াত এটা জন্মৰ তাৰিখ সজাম। এইটো মাহ, গতিকে সেইটো হৈছে 7th আৰু আহক ইয়াত কওঁ 24th। গতিকে এতিয়া আমি জন্মৰ তাৰিখটো পালো। এতিয়া আমি মেইল পালো আৰু তাৰ পাছত আমি কাইল হেডেন আৰু আমি পুনৰ ইয়াক আমাৰ ডাটাবেছলৈ অন্তৰ্ভুক্ত কৰিছো। আহক ৰিফ্ৰেছ কৰো। ইয়াত মই আন এটা নতুন মান নিৰ্মাণ কৰিম। মই কম ইমিলি হেডেন আৰু মই এতিয়াৰ বাবে জন্মৰ তাৰিখটো এৰিম। এইটো ফিমেল হ'ব কাৰণ মই এটা ক্ষণত এই ৰেকৰ্ডসমূহ এক্সট্ৰেক্ট কৰিম। ইয়াক পুনৰ ৰিফ্ৰেছ কৰক। গতিকে আমি ইয়াত 3টা ৰেকৰ্ডছ নিৰ্মাণ কৰিলো। মই এই ৰাইটক কমেন্ট কৰি মোৰ ডাটাবেছটো বেকআপ লম। এই নিৰ্দিষ্ট টেবুলত মই ব্ৰাউজত টিপিম আৰু আপুনি চাব পাৰে যে মই 3 ৰেকৰ্ডছ পালো। ইয়াৰ প্ৰত্যেককে এটা ৰেকৰ্ড অফ ডাটা বুলি কোৱা হয়। আমি চাব পাৰো এই আইডিটো নিজস্বভাৱে বৰ্ধিত হৈছে। আমি নিৰ্দিষ্ট ডাটাটো পালো আৰু আমাৰ সকলো প্ৰয়োজনীয়খিনি। ঠিক আছে, গতিকে আমি ইয়াত ডাটা এক্সট্ৰেক্ট কৰিছো আৰু মই এইটো আনকমেন্ট কৰিম। আমাৰ MySQL কুৱেৰিটো চিলেক্টৰ সৈতে আৰম্ভ হ'ব। এইটো হয়তো নিৰ্দিষ্ট ৰেকৰ্ড হ'ব বা আমাৰ প্ৰয়োজনীয় সকলো ডাটা পাবলৈ আমি এষ্টেৰিস্ক ব্যৱহাৰ কৰিব পাৰো। এতিয়া মই এটা এষ্টেৰিস্ক ব্যৱহাৰ কৰিম। আপুনি যি কৰিব পাৰে সেয়া হৈছে চিলেক্ট ফাৰ্ষ্ট নেম লিখাটো। কিন্তু সাধাৰণতে যেতিয়া আপোনাৰ টেবুল থাকিব আপোনাক সৰহখিনি ডাটা লাগিব আৰু ইয়াক কৰিবলৈ বহু সময় লাগিব। টেবুলৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি ই বেছি সময় নলব। গতিকে আপোনাৰ ইতিমধ্যে যথেষ্ট ৰেকৰ্ডছ বা ফিল্ডছ আছে। কিন্তু এতিয়াৰ বাবে মই ধৰক এষ্টেৰিস্ক নিৰ্বাচিত কৰিম যিটো হৈছে এটা ষ্টাৰ। আমি ক'ব পাৰো চিলেক্ট ষ্টাৰ আৰু তাৰ পাছত আমি কম ফ্ৰম। পুনৰ আমি কওঁ নিৰ্দিষ্ট টেবুলখন যি হৈছে পিপল। ইয়াত আমি ক'ব পাৰো where আৰু কেনেকৈ আপুনি বিচৰা ডাটাটো নিষ্কাশিত কৰিব। গতিকে মই ক'ব পাৰো select star from people where first name equals Alex। এই কুৱেৰিটোৱে মাত্ৰ এটা মান ঘূৰাই দিব কাৰণ আমি চাব পাৰো যে যদি আমি ইয়াত খোলো তাত এলেক্সৰ সৈতে মাত্ৰ এটা ৰেকৰ্ড আছে। আমি ইয়াক MySQL নামৰজ নামৰ আন এটা অতিকৈ দৰকাৰী ফাংচন ব্যৱহাৰ কৰিব পাৰো আৰু মই যি কৰিব পাৰো সেয়া হৈছে ইয়াক একো কৰা। মই কম echo MySQL_name_rows। এইটোৱে হৈছে কাৰণটো আমি এই ভেৰিয়েবলবোৰ ইয়াত জমা হ'বলৈ দিয়াৰ। ইয়াত আমি মাত্ৰ এক্সট্ৰেক্ট লিখিব পাৰো। আমাৰ এক্সট্ৰেক্ট ভেৰিয়েবলে আমাৰ কুৱেৰি ধৰি ৰাখে আৰু ইয়াত আমাৰ ফাংচনে কয় যে প্ৰদত্ত কুৱেৰিটোত কিমানটা ৰ'জ আছে। আগৰ দৰে আমি ফাৰ্ষ্ট নেমটো এলেক্স হিচাপে দিলে ই দৰ্শাব যেতিয়া আমি ৰিফ্ৰেছ কৰিম।
যি কি নহওক আপুনি 1 পাব আহক ইয়াক খলাও আহক কিবা দিও যি এই ডাটাবেছটো দুজন লোকৰ বাবে সদৃশ হয় সেইটো হ'ব জেন্ডাৰ গতিকে সেইটো মেল বা ফিমেল হ'ব আমি ইয়াত ক'ব পাৰো where gender equal m আৰু যেতিয়া আমি ৰিফ্ৰেছ কৰিম আমি দুটা ৰেকৰ্ডছ পাম গতিকে আমি কিমানটা ৰেকৰ্ডছ পাইছো ক'ব পাৰো এইটো প্ৰকৃততে দৰকাৰী হয় মোৰ ডাটাবেছত কিমানজন লোক মেল হয় ক'বৰ বাবে উদাহৰণস্বৰূপে আৰু আমি চাব পাৰো কিমানজন মেল বা ফিমেলে আমাৰ ৱেবছাইটত পঞ্জীকৰণ কৰিছে গতিকে আপুনি ইয়াৰ ভিতৰত পঞ্জীকৃত তথ্য জমা কৰিব পাৰে আমি লগতে কৰিব পৰাটো হৈছে ৰেকৰ্ডবোৰ ক্ৰমত সজোৱা গতিকে মই কম অৰ্ডাৰ বাই আইডি আৰু আমি নিম্নক্ৰম নিৰ্বাচিত কৰিব পাৰো যি হৈছে DESC আৰু আমি ঊৰ্ধ্বক্ৰম নিৰ্বাচিত কৰিব পাৰো যি হৈছে ASC কিন্তু এতিয়াৰ বাবে মই ইয়াক উলিয়াই থম কাৰণ আমি প্ৰকৃততে এতিয়ালৈকে আমাৰ ডাটা একো কৰা নাই আমি আমাৰ ডাটা নিৰ্বাচিত উপভোক্তালৈ দৰ্শিত কৰা নাই গতিকে তাত সেই মুহূৰ্তত তাক ব্যৱহাৰ কৰাৰ কোনো যুক্তি নাই এতিয়া ইয়াত মই কম select star from people কাৰণ ইয়াত মই এই টেবুলখনৰ পৰা সকলো ডাটা নিৰ্বাচিত কৰিব বিচাৰিছো গতিকে মই নিপুণভাৱে কৰিব পাৰো আৰু উপভোক্তালৈ মই বিচৰাৰ দৰে দৰ্শিত কৰিব পাৰো মই ইয়াত নামৰোজ নামৰ কিবা এটা বনাম নামৰোজ ইকুৱেল হেতু মই এটা while লুপ ব্যৱহাৰ কৰিম ই এটা নিৰ্দিষ্ট ফাংচন ব্যৱহাৰ কৰিব যি হৈছে mysql_fetch_assoc ই ইয়াক এটা এছচিয়েটিভ এৰেত থয় যদি আপুনি এটা এছচিয়েটিভ এৰে কি হয় নাজানে এৰেজ টিউটৰিয়েল চাওক ঘূৰি আহো while the row equals mysql_fetch_assoc বা এছচিয়েটিভ হৈছে যি মই কম আৰু এটো এক্সট্ৰেক্ট কুৱেৰিটোৰ ভিতৰত থাকিব আমি ৰোক এৰে নেম হিচাপে নিৰ্বাচিত কৰিছো আৰু আমি ইয়াক সকলো নিৰ্বাচিত ডাটাৰ বাবে এটা এৰে হিচাপে নিৰ্বাচিত কৰিছো মই ইয়াত ৰোম পাছৰ টিউটৰিয়েলটোত কেনেকৈ এই ডাটা একো কৰা হয় মই দেখুৱাম মই সম্ভৱতঃ ইয়াক কিছু অধিক বিস্তৃতভাৱে বৰ্ণনা কৰিম মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো